নমস্কাৰ আমি মেনচুৰেশ্যন বা পৰিমিতিৰ সম্পৰ্কে আলোচনা কৰি আছিলোঁ আৰু আজিৰ টপিকটো হৈছে ৰম্বাছ আমি ৰম্বাছৰ পৰা আজি আলোচনা কৰিম ইতিমধ্যে আমি কেইবাটাও টপিক ৰেক্টেংগুল স্কোৱাৰ তাৰপিছতে আমান্তৰিকৰ সম্পৰ্কে আলোচনা কৰিলোঁ যিসকলে চোৱা নাই মই সেই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ চাই ল'ব পাৰিব আৰু আমি ক্লাছখিনি কম্পিটিটিভ এক্সামৰ পাৰপাছত কৰি আছোঁ যিখিনি 0 লেভেলৰ পৰা ষ্টাৰ্ট কৰিছে একেদকলৰ কাৰণে সেইখিনি ক্লাছ দিয়া হৈছে ওকে এতিয়া চাওক এই কুৱেশ্যনটোকে আমি আমি সেই টপিকটো প্ৰথমতে বুজিব চেষ্টা কৰিম ৰম্বাছ মানে কি হয় আচলতে ৰম্বাছ কি হোৱাট ইজ ৰম্বাছ ওকে ৰম্বাছ বুলি ক'লে আপোনালোকে এটা স্কোৱাৰটোলৈ মনত পৰিব ঠিক আছে আমি স্কোৱাৰ বুলি কোৱাৰ লগে লগে মই ইয়াত দেখাই দিব বিচাৰিছোঁ এইটো এটা আমাৰ কি আছিলে স্কোৱাৰ আছিলে ওকে স্কোৱাৰৰ কি আছিলে চাৰিডাল সাইড কি আছিলে সমান আছিলে এই গোটেইকেইটা সাইড কি হয় সমান আছিলে ঠিক তেনেকৈ ৰম্বাছটো গোটেইকেইটা সাইড সমান হয় ঠিক আছে ৰম্বাছৰো গোটেইকেইটা সাইড কি হয় সমান হয় ঠিক আছে চাব দেই ৰম্বাছৰ গোটেইকেইটা সাইড সমান হয় আৰু স্কোৱাৰৰ এইকেইটা কোণ চুকবিলাক কিমান হয় 90 ডিগ্ৰী অৰ্থাৎ ৰাইট এংগল হয় অৰ্থাৎ প্ৰত্যেকটো কোণ কিমান থাকে 90 ডিগ্ৰী থাকে কিন্তু ইয়াত ৰম্বাছৰ কিন্তু কি নহয় এই কোণবিলাক কি নহয় 90 ডিগ্ৰী নহয় ঠিক আছে কি নহয় 90 ডিগ্ৰী নহয় কিমান ডিগ্ৰী নহয় 90 ডিগ্ৰী নহয় ঠিক আছে এই কাৰণে ৰম্বাছ আৰু এতিয়া স্কোৱাৰৰ যেটো ডিফাৰেন্স এই ডিফাৰেন্সটো এটাই যে স্কোৱাৰত গোটেইকেইটা এংগল বা চুকটো 90 ডিগ্ৰী থাকে কিন্তু তোমাৰ ৰম্বাছত গোটেইকেইটা চুক বা এংগলটো কিমান ডিগ্ৰী নহয় ৰাইট এংগল বা অমকোণ নহয় বা 90 ডিগ্ৰী নহয় এই কোণটোৰ লগত সেই কোণটো সমান নহয় ঠিক আছে এই কোণটোৰ লগত এই কোণটো কি নহয় সমান নহয় কম বেছি হয় ঠিক আছে সিম্পল কথা এতিয়া আমাৰ এক্সামত কি দিয়ে এক্সাম পাৰপাছত যদি আমি চাওঁ যে আমাৰ এক্সামত দিয়ে যে ৰম্বাছৰ কি উলিয়াব কয় এৰিয়া উলিয়াব কয় কেতিয়াবা উলিয়াব কয় ৰম্বাছৰ পেৰিমিটাৰ আমাক উলিয়াব কয় আকৌ কেতিয়াবাই আমাক দিয়ে যে কি উলিয়াব দিয়ে সাইড উলিয়াব দিয়ে ওকে ৰম্বাছৰ এই সাইডটো উলিয়াব দিয়ে ঠিক আছে এইখিনি আমি কৰিব লাগে সাপোজ মই ইয়াতে এটা কুৱেশ্যন এটা কৰি দিম ইয়াতে ধৰি লোৱা এইটো এটা কি হয় ৰম্বাছ হয় ওকে ইয়াৰ আমি কি উলিয়াব লাগে এৰিয়া উলিয়াব লাগে ঠিক আছে ইয়াৰ পৰা আমি কি উলিয়াব লাগে এৰিয়া উলিয়াব লাগে এতিয়া মোক দিয়া আছে ধৰি লোৱা ইয়াৰ এইটো এটা কৰ্ণ বা ডাইজনেল হয় ঠিক আছে এইটোক মই কি বুলি ধৰিলো D1 আৰু ইয়াৰ পৰা মই এটা টানিম ঠিক আছে এইটো মই কি বুলি ধৰিলো D2 এতিয়া সাপোজ ধৰি লোৱা D ইকুৱেল টু কিমান বুলি মই ধৰিলো ইয়াতে 6 সেন্টিমিটাৰ আৰু D1 ঠিক আছে আৰু D2 ইকুৱেল টু মই ধৰিলো ইয়াতে 5 সেন্টিমিটাৰ এতিয়া ইয়াৰ পৰা কি উলিয়াব লাগে আমি এৰিয়া উলিয়াব লাগে কিয়ৰ এৰিয়া ৰম্বাছৰ এৰিয়া উলিয়াব লাগে তেতিয়ালে কি কৰিবা 1/2 ইনটু লিখিলা তাৰপিছত D1 ইয়াতে D1 ইনটু D2 according to formula ওকে তাৰপিছতে লিখা 1/2 D1 ৰ কিমান D1 টো তোমাৰ কিমান হয় 6 আৰু D2 টো কিমান হয় তোমাৰ 5 এতিয়া চোৱা ইয়াৰ লগত এইটো কাটিলো কিমান হল 3 থাকিলে ইপালে 1 into 5 5 into কিমান থাকিলে 3 ইকুৱেল টু কিমান হয় 15 সেন্টিমিটাৰ এতিয়া এটো সেন্টিমিটাৰ আছিল দুইটাতে সেন্টিমিটাৰ আছিল সো ইয়াতে কি হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব মনত ৰাখিবা এইটো ওকে পেৰিমিটাৰ উলিয়াব ক'লে ধৰি লোৱা যদি আমাক পেৰিমিটাৰ উলিয়াব কয় ঠিক আছে আমাৰ এটা কি দিয়া আছে তোমাক ৰেক্টেংগুল দিয়া আছে আৰু ছবিটোৰ পৰা ঠিক আছে এইটো ছবিটোৰ পৰা মই উলিয়াম এটা কি উলিয়াম পেৰিমিটাৰ উলিয়াম ইয়াতে চাৰিডাল সাইড থাকে মই অলৰেডি কৈছো যে গোটেই কেইটা সাইড অৰ্থাৎ যদি এ বি হল ইয়াক সি ডি বুলি ধৰো তেতিয়ালে এ বি সি ডি লগত এ সি অল আৰু বি ডি গোটেই কেইটা সাইড এই কেইটা সমান হয় চাৰিডাল সাইড সমান হয় এই কাৰণে যদি ইয়াৰ যদি আমাৰ যিকোনো এটা সাইডৰ মান যদি দিয়া থাকে ধৰি লোৱা এতে
8 সেন্টিমিটাৰ দিয়া আছে গোটেইকেইটা সাইড কি হয় 8 সেন্টিমিটাৰ ইয়াতো 8 সেন্টিমিটাৰ ইয়াতো 8 সেন্টিমিটাৰ ওকে ইয়াতো কি দিয়া আছে 8 সেন্টিমিটাৰ দিয়া আছে তেতিয়ালে ইয়াৰ যদি পেৰিমিটাৰ উলিয়াব কয় তেতিয়ালে কি কৰিবা p equal to 4 into কিমান দিবা সাইড equal to কিমান হয় 8 তাৰ মানে কিমান হয় 32 সেন্টিমিটাৰ হ'ব বুজি পাইছে নে আই থিংক ক্লিয়াৰ নেক্সট তো এটা কোৱেশ্চন লৈছো ইয়াতে এটা কোৱেশ্চন লৈছো কোৱেশ্চনটোত কৈছে যে ৰম্বাসৰ এটা কৰ্ণ দুডালৰ যোগ ক্ৰমে 10 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ হলে ৰম্বাসটোৰ কালি উলিয়াব লাগে এৰিয়া উলিয়াব লাগে এটা ৰম্বাস আঁকিব চেষ্টা কৰিছো ইয়াতে ওকে এইটো এটা কি হয় তোমাৰ ৰম্বাস হয় গোটেইকেইটা সাইড সমান হ'ব লাগে টিক 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 আছে এইটো সমান হোৱা নাই ঠিক আছে বুজি লওক সমান নহলে এতে ড্ৰয়িংটো মই ভালকৈ কৰিব পৰা নাই যিকোনো এটা মই ড বুলি লৈছো এইটো দীঘল হল এইডালক মই কি কৈছো d1 হল d1 ইকুৱেল টু কিমান দিয়া আছে 10 সেন্টিমিটাৰ আৰু এইটো মই লৈছো এইডালক লৈছো মই কি বুলি লৈছো d2 ঠিক আছে d2 ইকুৱেল টু কিমান আছে দীঘলডালক মই লৈছো ঠিক আছে d1 ক মই তোমাৰ d2 ত বেছিকে দিয়া আছে হল এডাল ঠিক আছে d1 টো কিমান হ'ব তোমাৰ ওকে ইয়াতে লিখি দিছো d1 ক মই কিমান লৈছো 12 আৰু d2 টো মই লৈছো তোমাৰ 10 সেন্টিমিটাৰ ওকে ঠিক আছে এইটো একচুয়ালি এইটো d2 এইটো d1 বনালো মই এইটো d2 বনালো একো নাই বুজিটো পাইছে ন মানে কৰ্ণ দিয়া আছে এতিয়া আমাক কি উলিয়াব কৈছে এৰিয়া ইকুৱেল টু মই কলোৱে অলৰেডি 1/2 ইনটু d1 ইনটু d2 তেতিয়ালে কি কৰিবা 1/2 d2 কিমান d1 কিমান d1 টো তোমাৰ হল 12 আৰু d2 টোৰ মান কিমান হয় 10 দুয়ৰ লগত এইটো খাতা 6 হল কিমান হ'ব 1 ইনটু 6 ইনটু 10 ইকুৱেল টু কিমান হ'ব 60 হল সেন্টিমিটাৰ স্কয়াৰ হৈছে তোমাৰ কি হ'ব খালি ঠিক আছে ওকে এইখিনি হৈ গল এতিয়াৰ পৰা ৰম্বাসৰ যদি পৰিসীমা আৰু কালি উলিয়াব কয় তেতিয়ালে এইখিনি ফৰ্মুলা মনত ৰাখিলে হৈ গল তাৰ পিছতে আহিলে নেক্সটত ট্ৰেপিজিয়াম ওকে নেক্সটত কি আছে তোমাৰ ট্ৰেপিজিয়াম ওকে এতিয়া আমি আলোচনা কৰিম ট্ৰেপিজিয়ামৰ বিষয়ে এটা কোৱেশ্চন এক্সামত সুধে যে ট্ৰেপিজিয়ামৰ কি উলিয়াব কয় আমাক এৰিয়া উলিয়াব কয় একো নুহুদে কি উলিয়াব কয় এৰিয়া উলিয়াব কয় ইয়াতে দুটা পাল সমান মানে অমান্তৰাল হয় ঠিক আছে অল এইডাল দেখিছেনে এইডাল অলপ দীঘল এইডাল অলপ ছুটি মানে অমান্তৰাল নহয় প্যাৰেলাল নহয় কিন্তু এইডাল আৰু এইডাল কি হয় তোমাৰ সাইডটো অমান্তৰাল হয় কিন্তু এইটো অমান্তৰাল নহয় ঠিক আছে এইডাল অমান্তৰাল নহয় অলপ বেছিকে এডাল এলনিয়া হৈছে কিন্তু এটা অলপমান লম্ব হৈছে ঠিক আছে আৰু এইডালক কি বুলি কোৱা হয় আয়ত এনেকুৱা চিত্ৰবোৰ কি হয় ট্ৰেপিজিয়াম হয় ঠিক আছে আপোনালোকে এক্সামত এটা কথা মনত ৰাখিব ট্ৰেপিজিয়ামৰ এৰিয়া উলিওৱা ফৰ্মুলাটো মনত ৰাখিলে হৈ গ'ল এটা ধৰি লোৱা মই এইডালক ওকে এইডালক মই এ আৰু বি অল এ বি তাৰপিছত এইটো মই ললো সি আৰু এইটো ললো মই ডি আৰু এইটো নাম কি দিলো এইচ মানে আয়তটো ওকে কি হ'ব এইটো আয়ত মানে উচ্চতাটো ওকে এতিয়া ইয়াৰ পৰা কি কৰিব লাগে এইটো মই b1 বুলি ধৰিছো দেই বেস 1 ওপৰটো কি হ'ব বেস 1 আৰু এইডালক মই ধৰিছো বেস 2 ওকে বেস 2 এতিয়া ইয়াৰ পৰা কি উলিয়াব লাগে আমাক এৰিয়া উলিয়াব লাগে ধৰি লোৱা সেই ছবিটো হল এই ছবিটো ওকে ইয়াৰ পৰা ইয়ালৈ অৰ্থাৎ বেস 1 ইকুৱেল টু মই ধৰি ললো বেস 1 ইকুৱেল টু তোমাক ধৰিছো 10 সেন্টিমিটাৰ ওকে তাৰ পিছত ইয়াৰ পৰা ইয়ালৈ যাক মই বেস 2 ওকে বেস 1 বেস 2 ইকুৱেল টু মই ধৰি লৈছো অলপ দীঘল কিমান ধৰিছো 12 সেন্টিমিটাৰ এতিয়া আয়ত কিমান দিয়া আছে আয়তটো মই ধৰি লৈছো ইয়াতে 6 সেন্টিমিটাৰ কিমান ধৰি লৈছো h ইকুৱেল টু তোমাৰ কিমান হ'ব 6 সেন্টিমিটাৰ ওকে 6 সেন্টিমিটাৰ এতিয়া আমাক কি উলিয়াব লাগে এৰিয়া উলিয়াব লাগে হল এৰিয়া ফৰ্মুলাটো এইটো সো মই ইয়াতে লিখি দিছো এৰিয়া ওকে a ইকুৱেল টু কি হ'ব আমাৰ এৰিয়াটো হৈছে আমাৰ 1/2 লিখা আছে তাৰ পিছত বেস 1 প্লাস বেস 2 ইনটু
এইচ অ'কে ইয়াত চোৱা 1/2 অল ইনটু বি মান কি বি বেছ 1ৰ মান কিমান 10 বেছ 2 কিমান 12 ইনটু কি হয় তোমাৰ এইচৰ মান কিমান হয় 6 এটা 1/2 এই দুটা পূৰণ হ'ল কিমান হ'ব তোমাৰ 22 অ'কে কিমান হ'ব 22 ইনটু তোমাৰ কিমান হ'ব 6 ইফালে 2 11 কিমান হৈ গ'ল 22 কাট কুট কৰিলোঁ 1 ইনটু 11 ইনটু 6 তাৰ মানে কিমান হ'ব 6 11 64 কি হ'ব তোমাৰ সেন্টিমিটাৰ অ'কে কিমান হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'বনে ইয়েস কি হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব অ'কে কাৰণ ইয়া সেন্টিমিটাৰ লাগি আছে নহয় ইয়াতে কি হ'ব 6 সেন্টিমিটাৰ এনেকুৱা সো সেন্টিমিটাৰ কি হ'ব স্কয়াৰ হ'ব অ'কে ক্লিয়াৰ এটা মই এটা এক্সাম্পল লৈছো ইয়াতে এটা এক্সাম্পল লৈছো কোৱেশ্চনটো বুজাবৰ কাৰণে এটা ট্ৰেপিজিয়াম দিয়া আছে আৰু সেই ট্ৰেপিজিয়ামৰ অমান্তৰাল বাহু দুডালৰ মাপ কিমান 18 সেন্টিমিটাৰ আৰু 16 সেন্টিমিটাৰ এনে ধৰণৰ হৈ আছে ধৰি লোৱা এটো এটা কি হয় তোমাৰ ট্ৰেপিজিয়াম হয় ঠিক আছে সিধা নহয় ট্ৰেপিজিয়াম হয় হল এটো এটা দিয়া আছে কিমান এইটোৰ মান 18 আৰু এইটোৰ মান কিমান 16 তাৰ পিছত আয়ত দিয়া আছে মাজৰ দূৰত্ব মানে ইয়াটো ল'ব পাৰে তোমাৰ ইয়াটো ল'ব পাৰে ঠিক আছে এইটো আয়ত মানে উচ্চতা কিমান দিয়া আছে 8 সেন্টিমিটাৰ দিয়া আছে কিমান সেন্টিমিটাৰ দিয়া আছে 8 সেন্টিমিটাৰ দিয়া আছে এতিয়া ইয়াৰ পৰা কি উলিয়াব কৈছে এৰিয়া উলিয়াব কৈছে এতিয়া এৰিয়া উলিয়াবৰ কাৰণে সেই ফৰ্মুলাটো আমি এপ্লাই কৰিব লাগিব কেনেকৈ কৰিম এতিয়া ডাইৰেক্ট মই বহাই দিছো ঠিক আছে a = এটো ফৰ্মুলাত হল 1 কি থাকিব 2 কি থাকিব 1/2 তাৰ পিছতে আইলে তোমাৰ 1/2 ইনটু বেছ 1 হল বেছ 1 এটো কি ধৰিলো মই বেছ 1 কিমান 16 ধৰিলো প্লাস এটো মই কি ধৰিলো বেছ 2 প্লাস কিমান 18 এইচৰ মান কিমান দিয়া আছে এইচ ইকুৱেল টু কিমান দিয়া আছে 8 ওকে 8 দিয়া আছে তাৰ পিছতে 1/2 এটো কিমান হ'ব তোমাৰ ইনটু 34 ইনটু 8 এইটো 34 টো 17 ৰ লগত কথা তাৰ পিছত এইটো কিমান হ'ব 6 ইপালে কিমান হ'ব 8 ইপালে কিমান হ'ব 136 কিমান হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে এইখিনি হ'ব তোমাৰ ট্ৰেপিজিয়ামৰ স্কয়াৰ ওকে তাৰ পিছতে আছে আমাৰ সাৰ্কল মানে অকলে সবে বুজি পায় যে বৃত্ত ওকে অসমীয়াত যা গুৰণীয়া বুলি কওঁ ইয়াৰ বৃত্তৰ কেইটামান বস্তু জানিব লাগিব দেই বৃত্তৰ কেইটামান বস্তু জানিব লাগিব এইটো হৈছে কেন্দ্ৰ বুলি কওঁ যাক আমি সেন্টাৰ বুলি কম বৃত্তৰ দুটা বস্তু অদায় খুব দৰকাৰী হয় ইয়াক কি বুলি কোৱা হয় ইয়াৰ পৰা ইয়ালৈ কি হ'ব এইটো ৰেডিয়াস যাক আমি অসমীয়াত কি বুলি কওঁ ব্যাসাৰ্ধ বুলি কওঁ ব্যাসাৰ্ধ ঠিক আছে যাক আমি ইংলিছত কি বুলি কওঁ ৰেডিয়াস বুলি কওঁ ঠিক আছে কি বুলি কওঁ ৰেডিয়াস মনত ৰাখিব কি বুলি কওঁ ৰেডিয়াস এইখিনিতে পামগে অসমীয়াত ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধটো যদি ইয়ালৈকে টানে তেতিয়ালে ইয়াৰ নাম কি হ'ব ডায়োমিটাৰ বুলি কোৱা হয় যাক আমি অসমীয়াত ব্যাস বুলি কওঁ ওকে এইখিনি মনত ৰাখিব ঠিক আছে ইয়াৰ পৰা ইয়ালৈ যদি টানি দিওঁ তেতিয়ালে এটো ব্যাস হ'ব যাক আমি অসমীয়াত ইংলিছত ডায়োমিটাৰ বুলি কওঁ আৰু ব্যাসৰ আধা হল d/2 = ৰেডিয়াস হল মানে আধা হল ৰেডিয়াস কি হয় তোমাৰ ব্যাসাৰ্ধ হয় সাপোজ ইয়াৰ যদি ডায়োমিটাৰটো যদি 30 হয় ইয়াৰ ৰেডিয়াস কিমান বুলি কম তেতিয়ালে কিমান হ'ব 15 হ'ব ঠিক আছে এইখিনি মই ডিসকাস কৰি দিছো এতিয়া চোৱা যেতিয়া এৰিয়া অফ সাৰ্কল হল বৃত্তৰ কালি হুৰিয়াব কয় তেতিয়ালে পাই r স্কয়াৰ হ'ব পাইৰ মানটো অদাই মনত ৰাখিবা কিমান 22 কিমান হ'ব 7 হ'ব r মানে ৰেডিয়াস ওকে r মানে কি হ'ব ৰেডিয়াস এটো এটা বৃত্ত হল এইটো হ'ব কি হ'ব ইয়াৰ পৰা আধা হল এটা কি বুলি কোৱা হ'ব ৰেডিয়াস বুলি কোৱা হ'ব পেৰিমিটাৰ যদি হুলিয়াব কয় হল সাৰ্কামফাৰেন্স বা পেৰিমিটাৰ যদি হুলিয়াব কয় পৰিধি তেতিয়ালে পাই r হ'ব পাই r ওকে ডায়োমিটাৰ অফ সাৰ্কল সাপোজ এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হয় 15 সেন্টিমিটাৰ
r ইকুৱেল টু কিমান ৰেডিয়াছটো কিমান হ'ব 15 সেন্টিমিটাৰ যদি আমাক ডায়ামিটাৰ উলিয়াব কয় তেতিয়ালে ইয়াক কি কৰিব লাগিব দুগুণ কৰিব লাগিব 2 ইনটু কিমান ৰেডিয়াছৰ কিমান হ'ব 15 ইকুৱেল টু কিমান হ'ব তোমাৰ 30 সেন্টিমিটাৰ হ'ব আকৌ কেতিয়াবা যদি বৃত্তৰ ৰেডিয়াছ উলিয়াব কয় তেতিয়ালে কি হ'ব বৃত্তৰ ৰেডিয়াছ অল এইটো বৃত্ত গুটেইখিনি অল এইটো হ'ব ডায়ামিটাৰ এই ডায়ামিটাৰৰ আধা অল ইয়াৰ আধা এইখিনি লৈকে অল ইয়াৰ পৰা ইয়ালৈকে এইটো কি বুলি কোৱা হ'ব ৰেডিয়াছ কোৱা হ'ব সাপোজ ইয়াৰ কিমান ডায়ামিটাৰ ইকুৱেল টু কিমান হয় 40 তেতিয়ালে ইয়াৰ ৰেডিয়াছ কিমান হ'ব তেতিয়ালে আমি কি কৰিম ইয়াতে 40 লিখিলো ইয়াতে 2 লিখিলো ইয়াতে কিমান হ'ব 2 মানে r ইকুৱেল টু কিমান হ'ব তোমাৰ 20 সেন্টিমিটাৰ ওকে আই থিংক ক্লিয়াৰ নেক্সটত আমি 2D ফিগাৰ বুলি আকৌ একবাৰ এই গুটেইখিনি ক্লাস কৰিম ঠিক আছে গুটেইখিনি ক্লাস কৰিম এতিয়া আমি সমদ্বিবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজ আৰু বিকমবাহু ত্ৰিভুজৰ সম্পৰ্কে নেক্সট ক্লাছত আলোচনা কৰিম আৰু গুটেইখিনি কমপ্লিট কৰাৰ পিছত একেলগে এটা কুইজ সেশনত এটা 2D ফিগাৰছৰ সম্পৰ্কে গুটেইখিনি ৰেক্টেংগুলাৰ পৰা ধৰি গুটেইখিনি ক্লাস একেলগ কৰি পেলাই এটা সিঙ্গল ক্লাস দিম ঠিক আছে সকলোৱে চাব ওকে আৰু কিবা বুজি নাপায় যদি কিবা ডাউট আছে বা বুজি নোপোৱা পইণ্ট আছে দেন মোক মেছেজ কৰিবা ডেফিনেটলি মই ৰিপ্লাই দিম